নমস্কাৰ ইনটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া উচ্ছেদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰশাসন সাজু হৈ উঠিছে পুনৰ উচ্ছেদ অভিযান চলাবলৈ এইবাৰ মেৰাপানীৰ নেঘেৰি টিঙত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন বিভাগৰ বৃহৎ দলে চলাইছে জৰীপ আৰু এই জৰীপত অংশগ্ৰহণ কৰিছে বন বিভাগৰ সৈতে স্থানীয় আৰক্ষী সমান্তৰালভাৱে সেনা জোৱানেও এই জৰীপত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে নেঘেৰি টিঙত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ মেৰাপানীৰ নেঘেৰি টিঙত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে সকলো প্ৰস্তুতি সাজু কৰি তুলিছে এতিয়া শ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সেই খবৰ জনাই আছো মেৰাপানীৰ নেঘেৰি বিলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনাই আছো সেই খবৰ শ সেনা বন বিভাগৰ দলে চলাইছে জৰীপ আৰু মেৰাপানীৰ এই জৰীপ চলাইছে শ প্ৰশাসনৰ লোকে এইবাৰ উচ্ছেদ হ'ব নেঘেৰি বিলত উচ্ছেদ হ'ব সমান্তৰালভাৱে উৰিয়াম ঘাটতো উচ্ছেদৰ প্ৰস্তুতি উচ্ছেদ অভিযানৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন গোলাঘাটৰ দুটাকৈ স্থানত পুনৰ আমি সেই দৃশ্যাংশ দেখুৱাই আছো এতিয়া মেৰাপানীৰ নেঘেৰি বিলত দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া মেৰাপানীৰ নেঘেৰি বিলত এতিয়া সেনা আৰু বন বিভাগৰ দলে এনেদৰে জৰীপ চলাইছে বৃহৎ সংখ্যক সেনা আৰক্ষীৰ দলে এনেদৰে ঘৰে ঘৰে সোমাই জৰীপ চলোৱা পৰিলক্ষিত হৈছে গোলাঘাট জিলা প্ৰশাসন সাজু হৈ উঠিছে নেঘেৰি বিল আৰু উৰিয়াম ঘাটত উচ্ছেদৰ বাবে নেঘেৰি বিল উৰিয়াম ঘাটত উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে জিলা প্ৰশাসন আৰু এয়া চাওক ইখনৰ পিছত সিখন গাড়ীৰে এনেদৰে গাড়ীয়ে বন বিভাগৰ দল সেনা আৰক্ষী উপস্থিত হৈছে মেৰাপানীৰ নেঘেৰি বিলত আৰু মেৰাপানীৰ নেঘেৰি বিলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন বিভাগৰ দলে জৰীপ চলাইছে আৰক্ষী প্ৰশাসনৰ লোক লগত উপস্থিত আছে সেনাৰ জোৱান লগত উপস্থিত আছে আৰু ঘৰে ঘৰে সোমাই আচলতে জৰীপ চলোৱা হৈছে আৰু জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতেই চলিব পাৰে উচ্ছেদ অভিযান পূৰ্ণ সম্ভাৱনা আছে চাওক বন বিভাগৰ দল বন বিভাগ আৰক্ষী প্ৰশাসনৰ দলে এনেদৰে ঘৰে ঘৰে সোমাই জৰীপ আৰম্ভ কৰিছে এইবাৰ পুনৰ চলিব ৰাজ্যত উচ্ছেদ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাবলৈ সাজু হৈছে শ সেনা জোৱান বুলডোজাৰ সাজু কৰা হৈছে বন বিভাগৰ দল সাজু হৈ আছে গোলাঘাটৰ দুটাকৈ স্থানত উচ্ছেদ চলাবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন এয়া নেঘেৰি বিলৰ দৃশ্যাংশ মেৰাপানীৰ নেঘেৰি বিলত আজিৰ দিনটো এনেদৰে দেখা পোৱা গৈছে আৰক্ষী প্ৰশাসন বন বিভাগৰ দল আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ দলে ঘৰে ঘৰে সোমাই এনেদৰে জৰীপ আৰম্ভ কৰিছে আৰু সেই জৰীপৰ প্ৰতিবেদন প্ৰকাশৰ পাছতেই এই স্থানত উচ্ছেদ অভিযান চলোৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ইংগিত বহন কৰিছিল স্পষ্ট ইংগিত দিছিল সেই সমূহ স্থানত অবৈধ দখলকাৰী আছে অবৈধভাৱে শ বিঘা ভূমি একাংশ দখল কৰি আছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল উৰিয়াম ঘাটত এনেদৰে তালি টুকুলা বান্ধি বহু লোকে ঘৰ এৰিছিল আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে মেৰাপানীৰ নেঘেৰি বিলত এতিয়া শ সেনা আৰক্ষী জোৱানে এনেদৰে বৃহৎ দলে এইদৰে জৰীপ চলোৱা দেখিবলৈ পাইছো আৰু সম্পূৰ্ণ প্ৰস্তুতি কৰি তুলিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ চলাবলৈ জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে পুনৰ প্ৰশাসনৰ বুলডোজাৰ চলিব পুনৰ উচ্ছেদ চলোৱা হ'ব এফালে ৰাক্ষসখিনিত দেখিবলৈ পোৱা গৈছে শ সেনা আৰক্ষীৰ টহল উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে বন বিভাগৰ দলে জৰীপ চলাইছে সমান্তৰালভাৱে এয়া মেৰাপানী নেঘেৰি বিলতো এনেদৰে বন বিভাগৰ বৃহৎ দলে আচলতে এনেদৰে জৰীপ চলাইছে আজিৰ দিনটোত সেই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো এয়া গোলাঘাটৰ মেৰাপানীৰ নেঘেৰি বিলত এনেদৰে আজিৰ দিনটোত জৰীপ চলাইছে বৃহৎ বন বিভাগ আৰক্ষীৰ সেনাৰ দলে আৰু বৃহৎ বন বিভাগ আৰু আৰক্ষীৰ সেনা দলে ঘৰে ঘৰে এনেদৰে জৰীপ চলাইছে
সমগ্ৰ তথ্য আহৰণ কৰিব আৰু সেই তথ্যৰ প্ৰতিবেদন জিলা প্ৰশাসনৰ হাতত পৰাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ অভিযান এতিয়া হাতত সময় কম আছে নেগেৰি বিলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল লোক আছে সেইসকল লোকে এতিয়া তালি টুপুলা পানী অন্য স্থানলৈ যাবলৈ সাজু হৈ উঠিছে আমি দেখুৱাই আছো এয়া নেগেৰি বিল মেৰাপানীৰ নেগেৰি বিলত এনেদৰে বাহন দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখন বন বিভাগ আৰক্ষীৰ বাহন আৰু ঘৰে ঘৰে সোমাই পৰিছে এক বৃহৎ দল বন বিভাগৰ এক বৃহৎ দলে এনেদৰে আজিৰ দিনটোত জৰীপ চলাইছে উচ্ছেদৰ বাবে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ পুনৰ চলোৱা হ'ব উচ্ছেদ অভিযান আৰু নেগেৰি বিল সমান্তৰালভাৱে উৰিয়াম ঘাটত শ লোকে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোন যোগে সেই স্থানৰ জৰীপ চলাইছিল আৰু জৰীপৰ সমগ্ৰ ভিডিঅ' প্ৰকাশ কৰিছিল সংবাদ মাধ্যমৰ আগত আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে মেৰাপানীৰ নেঘেৰি বিলত হাহাকাৰ পৰিৱেশ মেৰাপানীৰ নেঘেৰি বিলত এতিয়া ইখনৰ পাছত সিখন বাহনেৰে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন বন বিভাগৰ দল আৰু ঘৰে ঘৰে সোমাই সকল লোকে আচলতে জৰীপ চলাইছে ঘৰে প্ৰতি ঘৰ মানুহৰ ওচৰলৈ গৈছে আৰু প্ৰতি ঘৰ মানুহৰ পৰা সমূহ তথ্য লৈছে কোন কেতিয়া সেই স্থানলৈ গৈছিল কিমান বছৰ ধৰি সেই স্থানত বসবাস কৰি আছে সেই সমূহ তথ্যৰ তালিকা প্ৰস্তুত কৰিছে এতিয়া বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ দলে আৰু সেই তালিকা প্ৰকাশ পোৱাৰ পাছতে সেই তালিকাৰ প্ৰতিবেদন জিলা প্ৰশাসনক দাখিল কৰাৰ পাছতে দেখিবলৈ পোৱা যাব মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন ধৰণৰ সংখ্যালঘু দল সংগঠনে তাৰ মাজতে চৰকাৰে এতিয়া ৰাজ্যৰ কেইবাটাও স্থানত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসনে উচ্ছেদৰ বাবে আগতীয়া যি প্ৰস্তুতি সেই আগতীয়া প্ৰস্তুতি এতিয়া চলোৱা দেখিবলৈ পোৱা গৈছে গোলাঘাটৰ উৰিয়াম ঘাট নেঘেৰি বিলত এতিয়া দেখিবলৈ পোৱা গৈছে বন বিভাগৰ বৃহৎ দল বন বিভাগ আৰক্ষী সেনা সকলো মোতায়ন কৰা হৈছে আৰু এয়া আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া মেৰাপানীৰ নেঘেৰি বিলৰ দৃশ্য আৰু নেঘেৰি বিলত এনেদৰে দেখিবলৈ পোৱা গৈছে শ সেনা জোৱান বন বিভাগৰ দলে এনেদৰে ঘৰে ঘৰে সোমাই জৰীপ চলাইছে প্ৰত্যেক ঘৰৰ প্ৰতিটো পৰিয়ালৰ তথ্য এনেদৰে লিখি ৰাখিছে এই সকল বন বিভাগৰ দলে আৰু এই যি তথ্য জৰীপৰ তথ্য জিলা প্ৰশাসনক দাখিল কৰাৰ পাছতে পুনৰ উচ্ছেদ অভিযান চলাৰ আশংকা আছে আৰু এই নেঘেৰি বিলৰ যি উচ্ছেদ অভিযান উচ্ছেদৰ প্ৰস্তুতিক লৈ বিধায়ক অখিল গগৈ কেইবাটাও মন্তব্য কৰিছে সেয়াও শুনাম প্ৰথমতে পুনৰ জনাই লৈছো সেই খবৰ শ সেনা বন বিভাগৰ দলে চলাইছে জৰীপ এয়া নেঘেৰি বিলত এনেদৰে চলাইছে জৰীপ আৰু এইবাৰ উচ্ছেদ হ'ব নেঘেৰি বিলত গোলাঘাটৰ নেঘেৰি বিলত উচ্ছেদ চলাবলৈ প্ৰশাসন সাজু হৈ উঠিছে উচ্ছেদ অভিযানৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন এতিয়া সাজু হৈ পৰিছে সম্পূৰ্ণৰূপে শীঘ্ৰেই মেৰাপানীৰ নেঘেৰি বিলত চলিব প্ৰশাসনৰ বুলডোজাৰ পুনৰ দেখিবলৈ পাব অসমত নেঘেৰি বিলত উপস্থিত জিলা প্ৰশাসন বন বিভাগৰ বৃহৎ দল আৰু নেঘেৰি বিলত এতিয়া দেখিবলৈ পোৱা গৈছে বৃহৎ দল উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰশাসনে চলাইছে জৰীপ আৰু এই জৰীপ চলোৱা হৈছে ঘৰে ঘৰে সোমাই গৈছে আৰক্ষী বন বিভাগৰ দল আৰু এফালৰ পৰা প্ৰতিটো পৰিয়ালৰ তথ্য এনেদৰে জৰীপ চলাইছে আৰু সেই জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে পুনৰ নেঘেৰি বিলত চলিব পাৰে উচ্ছেদ অভিযান আৰু এই নেঘেৰি বিলৰ জৰীপ চলোৱাক লৈ উচ্ছেদৰ যি প্ৰস্তুতিক লৈ বিধায়ক অখিল গগৈ কেইবাটাও মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাইছো নেঘেৰি বিলত উচ্ছেদৰ উপনীত হৈছে মানুহখিনি সন্তুষ্ট হৈছে কি ক'ব মানে নেঘেৰি বিল বা উৰিয়াম ঘাটত আকৌ এবাৰ উচ্ছেদ চৰকাৰে জাপি দিব খুজিছে কিন্তু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে নেঘেৰি বিল মেৰাপানীৰ নেঘেৰি বিলক উচ্ছেদ কৰাৰ আগতে আৰু সৰু পথাৰৰ উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ আগতে প্ৰথমতে মানুহবিলাকৰ নথি পত্ৰবিলাক এবাৰ চাই লোৱা দৰকাৰ মানুহবিলাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ বাংলাদেশী নেকি মানুহবিলাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ সঁচাকৈ বিদেশী মানুহ নেকি এইটো নথি পত্ৰবিলাক চাই লোৱা দৰকাৰ
আৰু যদি বাংলাদেশী বুলি প্ৰমাণিত হয় চৰকাৰে যদি বাংলাদেশী বুলি প্ৰমাণ কৰে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ লগত মই একেখন বুলডোজাৰত উঠি সেই ঘৰবিলাক ভাঙিবলৈ যাম আৰু লগতে সেই মানুহবিলাকক বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে প্ৰত্যাৰ্পণ কৰিবৰ কাৰণে একেলগতে মুখ্যমন্ত্ৰীৰ লগত একেলগতে ধৰি ট্ৰাকত উঠাই বাহিৰ কৰি দিবলৈ মই যাম কিন্তু দুৰ্ভাগ্যবশতঃ আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কেৱল আৰু কেৱল ভোটৰ স্বাৰ্থত কেৱল আৰু কেৱল হিন্দু মুছলমানৰ মাজত সংঘাত লগাই মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভোট দিব তো তেনেকুৱা এটা উদ্দেশ্যতে কেৱল চাৰিওফালে উচ্ছেদ কৰি ফুৰিছে মই যিমান দূৰ জানো বহু ঠাইত মানুহক 1978 আৰু 79ত গোলাপ বৰবৰা চৰকাৰে নাগাসকলে যাতে অসমৰ মাটি ল'ব নোৱাৰে তাৰ কাৰণে এখন প্ৰটেকশ্যন ৱাল ৰূপে তেনেকৈ কিছুমান সংখ্যালঘু মানুহক অসমৰ সীমান্তত বহুৱাইছিল 1978 to 79 এতিয়া সেই কাগজ পত্ৰবিলাক সেইকাৰণে চাই লোৱা দৰকাৰ দ্বিতীয় কথা যে মাটিৰ কাগজ পত্ৰ কিমান চনৰ আগত বহা কিয় বহুৱা আপোনালোকে সকলোৱে জানে যে উৰিয়াম ঘাট এটা বনাঞ্চল আৰু সেই বনাঞ্চলত অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে সকলোৱে জানে সেইটো নম্বৰ বনাঞ্চলৰ অন্তৰ্গত আপোনালোকে সকলোৱে জানে যে আমাৰ দৈয়াং বনাঞ্চলত আমি সকলো জাতিৰ মানুহে দৈয়াং বনাঞ্চল আছিল এটো এতিয়া আৰু মেৰাপানী বুলি কয় দৈয়াং বনাঞ্চলত আমি সকলো জাতিৰ মানুহে বহু দিনৰ আগৰ পৰা আমি তাত বসবাস কৰোঁ এটা তাৰে মুছলমান মানুহবিলাকৰ ঘৰ ভাঙিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু তেওঁলোকক মুখ্যমন্ত্ৰীয়ে বাংলাদেশী বুলি ক'ব খুজিছে গতিকে মই এই ঘটনাটো এই কাৰ্যটো এই উচ্ছেদটো কৰাৰ আগতে অসমৰ মুখ্যমন্ত্ৰীক নথিপত্ৰবিলাক পৰীক্ষা কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ যে তেওঁলোক কেতিয়াৰ মানুহ হয় বাংলাদেশী যদি হয় আমি সকলোৱে একেলগতে খেদোঁ আৰু যদি তেওঁলোক সকলোৱে জানে যে তেওঁলোকক চৰকাৰী ঘৰ দুৱাৰ পৰ্যন্ত দি সেই মানুহবিলাকক বহু দিন ধৰি বহুৱাই ৰাখিছিলে তো গতিকে এই গোটেই পৰিস্থিতিটো চাই লোৱা দৰকাৰ কিন্তু অসমত মই অসমৰ মানুহক মাত্ৰ এটাই কথা ক'ব খোজোঁ যে অসমত বিজেপি চৰকাৰে যেতিয়া তেওঁলোকৰ পৰিস্থিতি মানুহে বিজেপি চৰকাৰক বেয়া পাবলৈ গৈ আছে তেতিয়া সেই পৰিস্থিতিটো বদলাবৰ কাৰণেহে এনেকৈ মুছলমানৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেনেকুৱা মুছলমানৰ ওপৰত আক্ৰমণ কৰি এঘৰো মুছলমান মানুহক অসমৰ বাহিৰলৈ পঠিয়াই দিব পৰা নাই এই মানুহবিলাকক খুব বেছি 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁতৰত গৈ আকৌ ক'ৰবাত বাঁহ লৈছেগৈ আকৌ ক'ৰবাত ঘৰ সজিছেগৈ আকৌ ক'ৰবাত থাকিবলৈ আশ্ৰয় ল'বলগীয়া পৰিস্থিতি হৈছে কিন্তু এজনো এনেকুৱা মানুহ মুখ্যমন্ত্ৰীয়ে বা চৰকাৰখনে দেখুৱাব পৰা নাই যি বিদেশী গতিকে কেৱল আৰু কেৱল হিন্দু ভোট পাবৰ কাৰণে মুছলমানৰ ওপৰত আক্ৰমণ কৰি দিয়া তেতিয়াহ'লে হিন্দুসকলে ভাল পাব আৰু সেই উত্তেজনাত বিজেপি দলটোৱে আকৌ চৰকাৰ কৰিব পাৰিব সেই উদ্দেশ্যৰে এই উচ্ছেদ চলাই থকা হৈছে আৰু সেইকাৰণে আমি প্ৰত্যেকজন অসমীয়া মানুহে সুবিবেচনাৰে গোটেই বিষয়বিলাক বিবেচনা কৰি সিদ্ধান্ত ল'ব লাগে বুলি মই আহ্বান জনালোঁ আছুৰ সভাপতি উৎপল শৰ্মা